পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইন্টমেন্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কক কৈছিলো 1,35,000 হ'ব এই বছৰ 25ত 1 লাখ চাকৰি দিম তেতিয়া মানুহে মোক কি কৈছিল এবিলাক ভেলকিবাজি 1 লাখ চাকৰি কিন্তু আজি আপোনালোকক চাওক ৰাইজৰ আশীৰ্বাদ আছে আজিলৈকে আমি 97,000 চাকৰি আমি দি দিলো এতিয়া চাকৰি নামত কোনবা দালাল আছে দালাল বিলাক গাটত সোমাই গল কোনো দালালি নাই এটা দালাল পালে থাপ্পৰ কোনো অসমত দালাল নচলিব চাকৰি নামত কোনো দালাল বন্ধ এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব কিন্তু আমাৰটো বহুত লৰা এতিয়াও বেকাৰ হৈ থাকি যাব হয় নে নহয় সেই কাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইন্টমেন্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কক কৈছিলো 1,35,000 হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফার্স্ট ডিভিজন পাস কৰাৰ আপোনাৰ গ্ৰেড 4 পৰীক্ষা আপোনাৰ জুলাই মাহত অনুষ্ঠিত হ'ব অসম পুলিচৰ ফিজিকেল সমূহ জুলাই মাহত অনুষ্ঠিত হ'ব বন্ধুসকল আপোনালোকে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰ উল্লেখ কৰিছে টেট শিক্ষকৰ যেটো হাতান্তে হয়তো জুলাই মাহত হ'ব বন্ধুসকল সকলোবোৰ জুলাই মাহত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এপ্ৰিল মাহৰ পৰা আপোনাৰ জুন মাহৰ হাতান্তে 4 তাৰিখলৈ আপোনালোকৰ হাতান্তে ইলেকশ্যন হৈ থাকিব বন্ধুসকল আৰু আপোনালোকৰ জুলাই মাহতে জুন মাহৰ পিছতে জুলাই মাহত আপোনালোকৰ এইবোৰ পৰীক্ষা এডমিট কাৰ্ড এইবোৰ সকলোবোৰ কমপ্লিট বা পৰীক্ষা পাতিব পাৰিব না নাই বন্ধুসকল আৰু জুলাই মাহতে বানপানীৰ সমস্যাও থাকিব পাৰে নেকি বন্ধুসকল প্ৰতি বছৰে অসমত সাধাৰণতে বানপানীৰ সমস্যাটো থকাটো বাধ্যতামূলক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰ ইতিমধ্যে ঘোষণা কৰিছে যে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে হ'ব জুলাই মাহটো ধৰিব লাগিব কোনো দিনৰ সাধাৰণতে ডেটটো খেলিমেলি নহয় আৰু জুলাই মাহটো ধৰি কিনে আপুনি প্ৰিপাৰেচন কৰিব লাগিব অসম পুলিচৰ যিকেইটা বিভাগ আছে সকলো মিলাই একেলগে সাধাৰণতে ফিজিকেল অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰ কেইবাটাও ঘোষণা কৰিছে যে ষ্টেডিয়াম আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে যে বানপানী হলেও ষ্টেডিয়াম অনুষ্ঠিত কৰিব গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষা জুলাই মাহতে অনুষ্ঠিত কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰে কৈছে যদি জুলাই মাহ লৈ ধৰিবই লাগিব বন্ধুসকল কাৰণ জুলাই মাহটো পাতিব নোৱাৰিলেও আগষ্ট মাহত যাব পৰীক্ষাটো বন্ধুসকল মই আগৰ পৰা কৈছো জুলাই আগষ্ট মাহতে পৰীক্ষা হ'ব কাৰণ যোৱা 26,441টা পোষ্টত 2 বছৰ আগতে আপোনালোকৰ 1.5 বছৰ হৈ গ'ল বন্ধুসকল আপোনালোকৰ আগষ্ট মাহতে অনুষ্ঠিত হৈছিল পৰীক্ষাসমূহ এইবাৰো হাতনে গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি অসম পুলিচৰ ফিজিকেলসমূহ তাৰপিছত যি পদ আছে সকলোবোৰ জুলাই মাহত মেডিকেল ফলৰ পৰা যি পদ আছে সকলোবোৰ জুলাই মাহতে পৰীক্ষা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে আৰু এতিয়ালৈকে মই কোনো ধৰণৰ আপডেট হাততে দিব পৰা নাছিলো বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰে কথাখিনি প্ৰথমতে শুনিলে বন্ধুসকল আৰু ভিডিওটো স্কিপ নকৰি চাব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ জনালো বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক যিকোনো আপডেট হওক যিকোনো লেটেষ্ট আপডেট হওক অসমৰ যিকোনো চাকৰি খবৰ হওক সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব কাৰণ অসমৰ যিকোনো চাকৰি খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব বন্ধুসকল আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ চাকৰিসমূহ জুলাই আৰু পৰীক্ষাসমূহ জুলাই মাহতে হ'ব অসম পুলিচৰ ফিজিকেলসমূহ জুলাই মাহতে হ'ব বুলি ঘোষণা কৰিছে আৰু টেট শিক্ষকৰ হাতান্তিসমূহ জুলাই মাহতে হ'ব আৰু ডিএমই আৰু এডিআৰ যেটো থাৰ্ড লিষ্ট বা দিবাংগৰ ৰিজাল্টটো সেইটো হাতান্তে দিয়া হ'ব নাই বন্ধুসকল আপোনাক মই বিশেষকৈ জনাই দিম বন্ধুসকল কোনো কথা নাই বন্ধুসকল সকলো সাপোৰ্ট মোৰ আশীৰ্বাদ জনাব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষাৰ সময়সীমা আছে বন্ধুসকল মোটামুটি 3 মাহ সময় আছে বন্ধুসকল বহুত দিন সময় দিলে প্ৰিপাৰেচন কৰিবলৈ বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ হাতান্তে বাবে প্ৰিপাৰেচন কৰিবলৈ বহুত দিন সময় দিছে বন্ধুসকল সেইবাবে কৈছো বেছি সময় আৰু নিদিয়ে বন্ধুসকল জুলাই আগষ্ট মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল 3 মাহ প্লাস সময় আছে কিন্তু আপোনালোকে এতিয়াও প্ৰিপাৰেচন কৰে ভালকে প্ৰিপাৰেচন কৰি চাকৰি এটা ল'ব পাৰিব নিকাভাৱে সৎভাৱে সকলোবোৰ হাততে টকা পইচা নিদিয়াকৈ সৎভাৱে বা আপোনালোকৰ হাততে চাকৰি ল'ব পাৰিব এইটো চৰকাৰৰ দিনত বন্ধুসকল সকলোৱে সাপোৰ্ট মৰম আশীৰ্বাদ জনাব সকলোক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইমান সাপোৰ্ট মৰম আশীৰ্বাদৰ বাবে সকলোক মই সাপোৰ্ট কৰিবলৈ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ জনাইছো সকলো আপডেট পাই থাকিব চেনেলটো সাবস্ক্ৰাইব